ইতিহাসে ৰিঙিয়াই নমস্কাৰ মই মানস ভৰালী আপোনালোকক স্বাগতম জনাইছোঁ পোহৰ লাইভ 8ৰ এই বিশেষ অনুষ্ঠান ইতিহাসে ৰিঙিয়াইলৈ প্ৰিয় দৰ্শক আজি আমি উপস্থিত আছোঁ যোৰহাটৰ নগৰৰ পৰা 14 কিলোমিটাৰ পূবফালে থকা আপোনালোক আটাইৰে পৰিচিত জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামত প্ৰিয় দৰ্শক লাচিত বৰফুকনৰ এই মৈদাম যোৰহাট নগৰতেই কিয় প্ৰতিষ্ঠিত হ'ল লাচিত বৰফুকন যোৰহাটলৈ আহিছিল নেকি নাইবা তেওঁৰ কোনোবা বংশধৰ যোৰহাটত বৰ্তমান আছে নেকি এই আটাইবোৰ কথা আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু লগতে লাচিত বৰফুকনৰ যি এই মৈদামৰ সুন্দৰ পৰিৱেশ এই পৰিৱেশ আমি আপোনালোকক আমাৰ এই চেনেলৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গতিকে চাই থাকক পোহৰ লাইভ 8ৰ এই বিশেষ অনুষ্ঠান ইতিহাসে ৰিঙিয়াই নক্সা এলইডি আপোনালোকৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান নক্সা এলইডি ইয়াত সকলো ধৰণৰ ষ্টিল লেটাৰ মিৰৰ লেটাৰ গ্লছ চাইন ৰেক্টবোৰ্ড ৰেডিয়াম বোৰ্ড ভিনাইল ষ্টিকাৰ অৰ্ডাৰ মতে বনোৱা হয় ঠিকনা জেবি ৰোড শংকৰ হল অপজিট যোৰহাট থিয়েটাৰ হল কন্টাক্ট নম্বৰ 7022265814 943509 বৰ্তমান মই উপস্থিত আছোঁ লাচিত বৰফুকনৰ যি প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তিৰ সন্মুখত মই উপস্থিত আছোঁ দেশতকৈ মোমাই ডাঙৰ নহয় ইয়াত সম্পূৰ্ণকৈ খোদিত আছে লাচিত বৰফুকনৰ যি এষাৰ বাক্য যি প্ৰত্যেকজন অসমীয়াৰ বাবে অতিকৈ গৌৰৱৰ সেই এষাৰ বাক্য ইয়াত খোদিত কৰা আছে এই যিভাগ প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তিভাগ পৰিকল্পনা কৰিছিল শ্ৰীযুত মহেন্দ্ৰ গগৈ তেখেত যি পৰিচালনা কমিটি লাচিত বৰফুকন মৈদামৰ যি পৰিচালনা কমিটি সেই পৰিচালনা কমিটিৰ তেখেত সাধাৰণ সম্পাদক ৰূপে বৰ্তমান আছে তেখেত বৰ্তমান আমাৰ মাজত উপস্থিত আছে আৰু পোনে পোনে মই তেখেতৰ ওচৰলৈ যাম আৰু লাচিত মৈদামৰ যি ইতিবৃত্তি লাচিত মৈদামৰ যি ইতিহাস নাইবা লাচিত বৰফুকন যোৰহাটলৈ আহিছিল নেকি আৰু লগতে লাচিত বৰফুকনৰ যি মৈদাম সেই মৈদাম যোৰহাটতনো কিয় প্ৰতিষ্ঠিত হ'ল এই আটাইখিনি কথা আমি তেওঁৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম তো পোনে পোনে বলক তেওঁৰ ওচৰলৈ আমাৰ মাজত উপস্থিত আছে লাচিত মৈদামৰ যি পৰিচালনা সমিতি সেই পৰিচালনা সমিতিৰ যি সাধাৰণ সম্পাদক শ্ৰীযুত মহেন্দ্ৰ গগৈ ডাঙৰীয়া তেখেতক পোহৰ লাইভ 8ৰ যি এক বিশেষ অনুষ্ঠান ইতিহাসে ৰিঙিয়াই সেই ইতিহাসে ৰিঙিয়াইলৈ তেখেতক স্বাগতম জনাইছোঁ দাদা আপোনাক ধন্যবাদ পোহৰ 8ৰ কৰ্মকৰ্তালৈ আপোনালোক সকলোলৈকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ দাদা দাদা পোনে পোনে মই আপোনাৰ ওচৰলৈ আহিম আৰু পোনে পোনে মই আপোনাক এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা যে বীৰ লাচিত বৰফুকনৰ যি মৈদাম এই মৈদামৰ ইতিহাস কিমান পুৰণি বা এই ইতিহাস সম্পৰ্কে আপুনি কি ক'ব ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে অসম বুৰঞ্জীৰ যিটো পাতত জাতীয় বীৰ লাচিত বৰফুকনৰ তেখেতৰ কৰ্মকাণ্ড তেখেতৰ বীৰত্ব তেখেতৰ সাহস আৰু তেখেতৰ সৈন্যবল নিপুণতা গোটেইখিনি অসমৰ প্ৰতিজন মানুহেই বুৰঞ্জী পঢ়া প্ৰতিজন মানুহেই জানে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত বহুবাৰ আগতে বিদেশী আক্ৰমণ হৈছিলে দিনতেই লাচিত বৰফুকন পাতি তেখেতক চক্ৰধ্বজ সিংহই গুৱাহাটীলৈ পঠায় আৰু সেই সময়তে মোগলৰ লগত শেষ 17 বাৰ শেষ ৰণ বুলি কোৱা হৈছে তে 17 বাৰ ইতিমধ্যে মোগলৰ লগত যুদ্ধ হৈছে আৰু সেইখনেই হ'ল শৰাইঘাটৰ যুদ্ধই হ'ল শেষ যুদ্ধ আৰু শেষ যুদ্ধৰ সেনাপতি হিচাপে মোগল সেনাপতি ৰামসিংহৰ লগত যুঁজ দিয়া সেই সকলোৰে নমস্য অসমীয়া জাতিৰ মহানায়ক বীৰ লাচিত বৰফুকন সেই যুদ্ধত 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধত ৰামসিংহক সম্পূৰ্ণ পৰাজিত কৰি অসমৰ বাবে এই ভূমিখণ্ডৰ বাবে যিটো ইতিহাস ৰচনা কৰিলে সেই নমস্য বীৰ লাচিত বৰফুকনৰ এই পবিত্ৰ সমাধিস্থলী এই সমাধিস্থলীত আমি এতিয়া উপস্থিত আছোঁ দাদা মই ইয়াত এখন ফলক দেখা পাইছোঁ ইয়াত সম্পূৰ্ণকৈ লিখা আছে লাচিত বৰফুকনৰ যি বীৰত্ব সেই বীৰত্বৰ কথা সম্পূৰ্ণৰূপে লিখা আছে ইয়াত প্ৰথম দুটা লাইন মই পঢ়ি দিব চেষ্টা কৰিম অদম্য সাহস আৰু বিচক্ষণ
বুদ্ধিমত্তাৰ পৰিচয় দি লাচিত বৰফুকনে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত 1663 পৰা 1670 খ্ৰীষ্টাব্দলৈকে অসমীয়া সেনানীৰ সেনাপতিৰূপে আত্মপ্ৰকাশ কৰে। দাদা, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে লাচিত বৰফুকনৰ যি বীৰত্ব, সেই বীৰত্বৰ বাবে তেখেতৰ বীৰত্বৰ কাহিনী আমি প্ৰত্যেকে জানো, কিন্তু লাচিত বৰফুকনৰ যি সমাধি, সেই সমাধি অকল যোৰহাটতেই কিয় দিয়া হ'ল? মানে আমি যিমান জ্ঞাত যে আহোম ৰাজত্বকালৰ যিসকল স্বৰ্গদেউ আছিল বা তেওঁৰ সেই সময়ৰ যি সেনানী আছিল, সেইসকলৰ অসমৰ বিভিন্ন জেগাত তেওঁলোকক মৈদাম সমাধি দিয়া হৈছিলে। তো লাচিত বৰফুকনৰ যি সমাধি এই যোৰহাটতেই কিয় হ'ল? মূল কথাটোৱে হৈছে যে 1671 খ্ৰীষ্টাব্দত যেতিয়া শৰাইঘাটৰ যুদ্ধত জয়ী হ'ল, আৰু সেই জয়ী হোৱাৰ বাবে যিহেতু চক্ৰধ্বজ সিংহ ইতিমধ্যে তেখেতৰ মহাপ্ৰয়াণ হৈছে, তাৰপিছত উদয়াদিত্য সিংহ, স্বৰ্গদেউ উদয়াদিত্য সিংহই তেখেতে আনন্দ উৎসৱৰ বাবে এই আনন্দ উৎসৱত ৰজাঘৰত উপস্থিত থাকিবৰ বাবে লাচিত বৰফুকনক নিমন্ত্ৰণ জনায়। যিহেতু সেই সময়ত লাচিত বৰফুকন শৰাইঘাটতে আছিল, তাতে বাট চাই আছিল, গতিকে তেওঁক নাৱেৰে ৰাজধানীলৈ বুলি নাৱেৰে ব্ৰহ্মপুত্ৰইদি তেখেত উজাই আহিছিলে। আৰু উজাই অহাৰ পথত তেখেত কলিয়াবৰ আৰু ঠিক দেৱৰগাঁও, এতিয়া দেৰগাঁও, এই মাজতে নাওতে লাচিত বৰফুকনৰ মৃত্যু হৈছিলে। গতিকে সেই সময়ত আৰু এটা কথা আছে কি, সমাধি দিয়াৰ ক্ষেত্ৰত ৰজাঘৰৰ বাদে আপোনালোকে জানে যে ৰজাঘৰৰ যিমানখিনি সমাধি হয় সেইখিনি চৰাইদেউত এটা নিৰ্দিষ্ট স্থান দিয়া আছিলে, কিন্তু এই বাকী ডা ডাঙৰীয়াসকল, বৰগোহাঁই, বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই, ফুকন, যিমান ডা ডাঙৰীয়া আছিলে, তেখেতক সমাধি নিজৰ সুবিধা স্থানতেই সমাধি দিয়া হয়। গতিকে সেই কাৰণেই যিহেতু এই স্থানতেই, এই হোলোঙাপাৰৰ বৃহৎ অঞ্চলটোতেই লাচিত বৰফুকনৰ ককাই ভাই বংশ পৰিয়াল ইত্যাদি আছিলে, আৰু ৰজাঘৰৰ লগত আলোচনা কৰি যিহেতু বৰফুকন ডাঙৰীয়া নাওতে মৃত্যু হৈছিলে, তেখেতক এই স্থানতে সমাধি দিয়াৰ কথাটো সকলো ডা ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰে। আৰু এই হোলোঙাপাৰৰে আমি উপস্থিত থকা এই স্থানতেই জাতীয় বীৰজনাক সমাধি দিয়া হয়। আৰু উল্লেখ আছে যে এই সমাধি দিয়া সময়ত স্বৰ্গদেউ উদয়াদিত্য সিংহ ইয়াত উপস্থিত আছিল। হয় হয় দাদা, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে লাচিত বৰফুকন ডাঙৰীয়া তেওঁৰ যি মৃত্যুৰ আগতে এই স্থানত আহিছিল নেকি কেতিয়াবা? যিহেতু তেখেত ইয়ালৈ অহা নাই, যিহেতু তেখেতৰ বংশ পৰিয়াল আছিলে, ইয়াৰ পৰা অলপমান আগলীয়া আছিলে লালুক কচলুখোৱা শলাল গোহাঁই, এজন তেখেতৰ ককায়েক আছিলে। শলাল গোহাঁই হোৱাৰ পিছত তেখেত কলিয়াবৰলৈ যায়। গতিকে এই হোলোঙাপাৰতে তেওঁ আছিলে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান আগত বাদুলি পুখুৰী বুলি যিটো পুখুৰী আছে, এই ৰাস্তাটো বৰ্তমান এটিৰ সেই সময়ত বনোৱাৰ দায়িত্বটো আছিলে এজন ককায়েক লাচিতৰ, বাদুলি ফুকন। তেওঁ সেই পুখুৰীটো বৰ্তমান বাদুলি পুখুৰী নামে জনাজাত। গতিকে এই বৃহৎ অঞ্চলটোত আৰু হাইলুংপা, এইটো যিটো হোলোঙাপাৰ, এইটো হ'ল টাই শব্দৰ পৰা অহা। হাইলুংপা হ'ল সম্ভ্ৰান্ত পৰিয়ালৰ বাসস্থান। গতিকে সেই সময়ত বৰফুকনৰ ডা ডাঙৰীয়া বা অন্যান্যখিনি ইয়াত থকাৰ কাৰণে এই সুচল স্থান বুলি ভাবি ইয়াতে তেখেতক সমাধি দিয়া হৈছিলে। দাদা, তেখেতৰ যি বংশধৰ আছিলে, সেই বংশধৰসমূহ বৰ্তমান তেওঁলোক কেনে অৱস্থাত আছে বা বৰ্তমান তেওঁলোক ইয়াত আছেনে নাই? খুব কম। এতিয়া মাজে মাজে সিঁচৰিত হৈ আছে যে মানৰ আক্ৰমণ, তাৰপিছত আপোনাৰ ব্ৰিটিছৰ সেই সময়ৰ যিটো তেখেতসকলৰ শোষণৰ ব্যৱস্থা, সেই সময়ত আগৰ মৈদামেই হওক কিবাই হওক, তেওঁলোক সেইবোৰ য'তে আছিলে ত'তে এৰিবলগীয়া হ'ল। পিছৰ পৰ্যায়তহে তেওঁৰ এই মৈদামৰ অৱস্থাটো বৰ্তমান যিটো চৰকাৰৰ সহযোগিতা আছে, আৰু আমি সংৰক্ষণ সমিতিয়েও যথেষ্ট কষ্ট কৰি আমাৰ মোৰ বাওঁহাতে যিটো মৈদাম আপোনালোকে দেখিছে, এইটো তেতিয়াৰ পৰাই চৰকাৰী ভূমিখণ্ড চৰকাৰী হৈ আছিলে। আৰু DRDয়ে এই ৱালখন প্ৰথম অৱস্থাত দিয়াৰ ব্যৱস্থা কৰে। প্ৰিয় দৰ্শক, আপোনালোকে যদি এইফালে ভালদৰে মন কৰে তেন্তে আপোনালোকে দেখা পাব এক সুন্দৰ মিউজিয়ামৰ কাম বৰ্তমান নিৰ্মীয়মান। এই সম্পূৰ্ণ মিউজিয়াম আমি আপোনালোকক পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে
মই দাদাৰ ওচৰলৈ পুনৰবাৰ আহিম আৰু তেখেতক মই পোনে পোনে সুধিব চেষ্টা কৰিম, দাদা ইয়াত যিটো মৈদাম তৈয়াৰ হৈছে এই মৈদামৰ যথেষ্ট মাটিৰ প্ৰয়োজন হৈছে নহয় জানো? তো এই যি মৈদাম সেই মৈদামৰ যি মাটি সেই মাটি ক'ৰ পৰা কেনেকৈ কেতিয়া অনা হৈছে? ঠিক সেই সময়তে 1672 ইয়াত যেতিয়া সমাধি দিয়া হ'ল তেখেতক, তাৰপিছত সমাধি দিয়াৰ প্ৰথা এনেকুৱা আছে, কাঠৰ ঘৰ সাজি তাৰ ওপৰত মাটি দি ফিল আপ কৰি ওখ কৰি পেলাই, তেনেকৈ চৰাইদেউ ইত্যাদিখিনি তেনেকুৱা আছে, বা যিমানখিনি অসমত সিঁচৰিত হৈ আছে মৈদাম সেইখিনি ঠিক তেনেকেই কৰা। কিছুমান পকাৰ শেষৰ ভাগে কৰিছে, কিছুমানে কাঠৰ বনাই লৈ তাৰ ওপৰত ঢালিছে। তাৰমানে ইয়াত মাটি হয়, ইয়াক আৱশ্যক হোৱা মাটি মোৰ কাষতে আপোনালোকক দেখুৱাম, বৰফুকনৰ পুখুৰী বুলি এতিয়া এবিঘা 12 লোচামান জেগা এটা ডাঙৰ পুখুৰী আছে, বৰ্তমান আছে, সেইটো চৰকাৰী হৈ আছে। গতিকে সেই তাৰ মাটিখিনিয়ে এই মৈদামটো বান্ধিবলৈ অনা বুলি সেই সময়ত কয়। আপোনালোকে সেই যে বেৰা দিয়া আছে সেইটোৱে হ'ল কি কয় লাচিত বৰফুকনৰ পুখুৰী। কিছুমানে এইটো এনেকৈও কয় যে তাত আগতে সৰুকৈ এই বাৰীৰ মাজত পুখুৰী আছিলে, এইটো সধোৱা পুখুৰী বুলিও দুই একে ক'ব খোজে, কিন্তু আচলতে তাৰ মাটিখিনিয়েই আনি এই মৈদামটো বন্ধা হ'ল। আৰু এই মৈদামটো তেতিয়া প্ৰায় বহুত ওখ আছিলে, আমি সৰু থকা অৱস্থাত ওখ আছিলে। তাৰপিছত যিহেতু এইবিলাক মানে কম্পেক্ট হৈ মাটিখিনি কম্পেক্ট হৈ আৰু দাঁতিফালে দুই এনকোৰ্চো হৈছে হৈ পেলানি বৰ্তমান এইটো অৱস্থাত মৈদামটো সংৰক্ষিত হৈ আছে। আমি সংৰক্ষণ সমিতিয়ে যথেষ্ট চেষ্টা কৰিছোঁ। এই বৰ্তমান সংৰক্ষণ হৈ থকাৰ এই যিটো মৈদাম সংৰক্ষণ হৈ আছে, চৰকাৰৰ সহযোগিতা আছে, ৰাইজৰ সহযোগিতা আছে, স্থানীয় লোকৰ সহযোগিতা আছে। গতিকে ইয়াতে আপুনি নাম ল'ব লাগিব প্ৰাক্তন অৰ্থাৎ প্ৰয়াত SK সিনহা লেফটেনেণ্ট গভৰ্ণৰ অসমৰ, তেখেতে ইয়ালৈকে বাবাৰো আহিছে, 3বাৰ আহিছে তেখেতে আহিয়েই এই ইয়াত যিখিনি শিশু উদ্যানৰ পৰা আৰম্ভ কৰি যিখিনি তেখেতে সেইখিনি ফ'কৰ ইঞ্জিনিয়াৰিঙৰ যোগেদি তেখেতে এইখিনি কৰিছে। তাৰপিছত আমাৰ প্ৰয়াত MP বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়াৰ উদ্যোগত লাচিত ভৱন অৰ্থাৎ বৰ্তমান মিউজিয়াম হিচাপে ব্যৱহৃত হৈ আছে, সেইটো তেখেতে দান কৰিছিলে। আৰু মূল প্ৰতিমূৰ্তিটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো প্ৰয়াত পুষ্পা গগৈ বাইদেৱে দেৱী কলেজৰ কি কয় মুৰব্বী অধ্যাপিকা আছিলে, অসমীয়া বিভাগ আছিলে, তেখেতে সেইটো তেখেতৰ সঞ্চিত ধনেৰে এইটো প্ৰথমতে ইয়াত আধৰুৱা হৈ থকা বস্তুটো প্ৰতিমূৰ্তিটো তেখেতে দান কৰিছে। তেখেতৰ নাম ল'ব লাগিব। এই গোটেই বুৰঞ্জীৰ কথাটোত আমি নাম ল'ব লাগিব প্ৰয়াত ভৈৰৱ সন্দিকৈ ডাঙৰীয়া। আৰু ইয়ালৈ প্ৰথম অৱস্থাত যিমানখিনি মানুহৰ সমাগম আছিলে বৰ্তমান ঠিক তেনেধৰণেই আছে। আমি চৰকাৰীভাৱে DRDৰ সহযোগিতা পাইছোঁ ইয়াত বাউণ্ডেৰী ৱাল ইত্যাদি কৰাৰ। আৰু 2010 চনত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ালৈ আহিছিলে, আৰু তেখেতে যিটো আমাৰ প্ৰেক্ষাগৃহৰ তলৰ অৱস্থাটো তেখেতে 19 লাখ টকা দি সেইখিনি কাম কৰিছিলে। আৰু প্ৰয়াত সন্দিকৈ ডাঙৰীয়াই ষ্টেজৰ কাম কৰিছিলে, সম্পূৰ্ণ নহ'ল। কিন্তু 2016 চনত মাননীয় বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি 1 কোটি টকা ঘোষণা কৰিলে, আৰু সেইখিনি কাম বৰ্তমানলৈকে চলি আছে। প্ৰায় প্ৰেক্ষাগৃহৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আৰু বাকী যিখিনি ষ্টেজ, তাৰপিছত ৱেটিং ৰুম, কেফেটেৰিয়া, টয়লেট, পানী যোগান, বিজুলী, এইখিনি কাম সেইখিনি পইচাই হৈ আছে। খালি আৰু কাম বাকী আছেগৈ। তাত যিটো ফিল্ডখন আছে তাত ফেভাৰ ব্লক দি সম্পূৰ্ণ মানে দেখনীয়াৰ কৰি তোলাৰ এই কামখিনি বাকী আছে। আৰু ইতিমধ্যে এইখিনিৰ কাৰণে বাকী থকা কামখিনিৰ কাৰণে আজি কেইদিনমানৰ আগতে ঢেকীয়াখোৱাৰ নামঘৰলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে। তেখেতক 2 কোটি টকাৰ এখন প্ৰাককলন তৈয়াৰ কৰি তেখেতক দিয়া হৈছে। আমি আশা ৰাখিছোঁ সেইখিনি হোৱাৰ পিছত এই পৰ্যটকৰ আকৰ্ষণৰ বাবে এই মৈদামস্থলী আটক ধুনীয়া হৈ উঠিব। প্ৰিয় দৰ্শক, দাদাই যি ক'লে যি মিউজিয়াম সেই মিউজিয়াম আপোনালোকক পৰৱৰ্তী সময়ত আমি দেখাবলৈ চেষ্টা কৰিম। যি নিৰ্মীয়মান যি প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহও আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যি কেফেটেৰিয়া যি কাম বৰ্তমান আৰম্ভ হৈ গৈছে সেই কেফেটেৰিয়াও আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে মই আপোনালোকক এটা দৃশ্য দেখুৱাই দিব বিচাৰিছোঁ। আপোনালোকে যদি এইফালে মন কৰে তেন্তে সেই যি
আপোনালোকে হাবি বৰ্তমান দেখা পাইছে সেই আচলতে এক হাবি নহয় এটা পুখুৰী যিটো পুখুৰীৰ পৰা মাটি আনি এই যি মৈদাম এই যি লাচিত মৈদাম সেই লাচিত মৈদামৰ যিটো ওপৰত যিখিনি মাটি দিয়া হৈছে সেই মাটি সেই পুখুৰীৰ পৰা আনি পেলাই ইয়াত দিয়া হৈছে দাদা এই ক্ষেত্ৰত মই আপোনাক পৰা জানিব চেষ্টা কৰিম যে আপুনি মোক অলপ আগতেই ক'লে যে এই মৈদামৰ ভিতৰত কাঠৰ কিবা ঘৰৰ কথা আপুনি উল্লেখ কৰিলে আচলতে কেনেকুৱা ধৰণৰ কি ঘৰ সেইটো আচলতে মৈদাম দিয়া প্ৰথাটোতে নিজৰ মানে কি কয় হেৰি অনুপাতে পদমৰ্যাদা অনুপাতে তেখেতে দিয়া হয় আৰু মৈদাম দিয়াৰ আগতেই কথিত আছে বা তেনেকুৱা আছিলে যে উৰিয়াম কাঠৰ এটা ঘৰ বনাই মানুহজন তাত ধুনীয়াকৈ শুৱাই মেলি লৈ তেওঁৰ লগৰ আৱশ্যকীয় যিখিনি বস্তু লগত থকা সেইখিনি দি ঘৰটো সম্পূৰ্ণ চিল কৰি ওপৰত মাটি দি পেলানি মৈদাম সজোৱা হয় মই 2002 চনমানত মই জিলা পৰিষদৰ দায়িত্বত থাকোঁতে চৰাইদেউলৈ গৈছোঁ সেই সময়ত আৰ্ক'লজি বিভাগে পুৰাতত্ব বিভাগে এই মৈদাম এটা খনন কৰিছিলে যিটো ডাঙৰ বৃহৎ মৈদাম আজিও সেইটো বহুবাৰ চিৰবাখৰ হৈ আছে যে সেইটো ভাল ধৰণে আকৌ পুতি ভাল ধৰণে কৰা নহ'ল তাত দেখিছিলোঁ যে এটা সেই মৈদামটোৰ যিটো টমটোৰ ওপৰত খান্দি মানে চোৰে কিবা লৈ গ'ল নে নগ'ল তাত কিন্তু হাড়মূৰৰ কথাটো আছিলে সেই কথাবোৰকে মানে কৰে যে তাত চোৰে নিওঁতে গেছ হৈ থকাৰ ভিতৰত আপুনি ধৰকচোন পকা ঘৰটোৰ ওপৰত আৰু 15-20 ফুট মাটি আছে তাৰ ভিতৰত ভাঙি নিওঁতে নিশ্চয় কি কয় গেছ চেছ হৈছে তেনেকুৱাও হয়তো থাকিব পাৰে আৰু ইয়াতো এই মৈদামো এই আগত দেখিছোঁ যে এই অঞ্চলতে অলপমান হেৰি পৰি আছিলে কি কয় সেইখিতে চোৰে খান্দিছিলে কিন্তু কিবা নিব পাৰিলে নে নোৱাৰিলে এই কথাবোৰ জনা নহ'ল যিহেতু এই কাষৰীয়া গোটেইখিনিতে মানুহ নাছিলে অকণমান আঁতৰত আছিলে তে সেই সময়ত এই গৰু চৰিবলৈ দিয়ে মেলি দিয়ে গৰু আহি এই পোৱালি এটা এই তাত যিবোৰ কপৌলতা বুলি কয় সেইবোৰত মানে পোৱালিটো আহি ওলমি থাকিলে তেতিয়াহে ইয়াত গাঁত আছে বুলি মানুহে কৰিছে আমাৰ আজু ককাহঁতৰ দিনৰ কথা এইবিলাক তাত যিহেতু গৰুজনী ঘূৰি যোৱা নাই গৰুজনী এই তাৰ লিক যিবিলাক হৈছিলে সেইফালে ঘূৰি গৈছে মানুহে কিন্তু হেৰি হ'ল ভয় কৰিছে ৰাতি সাপ ঘুং কিবা কিবি ওলাব ৰাতিপুৱা হাবি কাটি চাইছে যে গৰু পোৱালি এটা এই গাঁতটোত ওলমি আছিলে তাকে তেতিয়া যেনিবা মানুহে বচাই মেলি বস্তু নিলে তেতিয়া চাইছে যে এই এটা গাঁতৰ ওপৰত হৈ গৈছে যে সেইটো এনেকুৱা হৈছিলে সেই সময়ত যে তাত চোৰে নিব পাৰিলে নোৱাৰিলে বহুত দিনৰ পিছৰ কথা এইটো গতিকে সেইটো মানুহে কয় যে চোৰে খান্দিছিলে এই উত্তৰ দিশত খান্দে সদায় মৈদামবিলাকৰ সেইফালে শিতান দিয়া থাকে ন যে সেইখিতে বস্তুবোৰ সহজে খান্দিলেই পোৱা যায় গতিকে এই অঞ্চলটোতে খান্দিছিলে পিছত আমি সংৰক্ষণ সমিতিয়ে সেই যিটো গাঁত অলপমান দেখিছিলোঁ আমি মাত্ৰ অলপমান মানে মৈদামটো পুতুকা পৰি থকা নিচিনা সেইখিনি আমি কি কয় ফিল আপ কৰি পেলালোঁ আৰু তাতকৈ বিশেষকৈ কিনিব পাৰিলে নোৱাৰিলে এইবোৰ কথা আমাৰ সেই আজু ককাহঁতৰ দিনতো জনা নগ'ল কাৰণ সেই সময়ত এটা কথা হ'ল কি এতিয়াহে লাহে লাহে বীৰৰ পূজা হৈছে সেই সময়ত আচলতে কি হয় এইবোৰ অলপমান জয়াল জেগা বুলি ভাবে যে মানুহক য'ত সমাধি দিয়া হয় মানুহ তাত যাবলৈ ভয় কৰে দিনত দুপৰীয়া সময়ত নাহে ঠিক তেনেকুৱা সুবিধা লৈ পেলানি চোৰেও বহুত দূৰ মৈদাম তেনেকৈ খান্দিলে আৰু হোলোঙাপাৰতে বিভিন্ন জেগাত সিঁচৰিত আছে টিপমীয়া গোহাঁই মৈদাম আছে ইয়াৰ পৰা অলপমান আগলৈ লালুক কচল খোৱা হলাল গোহাঁই বাৰী আছে আগলৈ মোৰ পিছফালে সন্মুখৰ ফালে ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত আছে ৰাজখোৱা মৈদাম এনেধৰণে সিঁচৰিত হৈ আছে তাৰপিছত এইফালে প্ৰিয়াকটাত আছে সেইটোতো পিছৰ মৈদাম কি কয় কাপ্তান গোহাঁই ঠিক তেনেধৰণে কিছুমান মৈদাম খান্দি পেলালে তেনেকুৱা বহুখিনি মৈদাম আছে দাদা পোনে পোনে এবাৰ পৰ্যটনৰ ক্ষেত্ৰত আহোঁ পৰ্যটনৰ ফালৰ পৰা যিসকল পৰ্যটক যিসকলে চাবলৈ আহে তেওঁলোকৰ আপোনালোকে ৰেছপন্স কেনেকুৱা পাইছে আমি যথেষ্ট ভাল পাইছোঁ প্ৰথম অৱস্থাত কম আছিলে যদিও এইখিনি হোৱাৰ পিছত যথেষ্ট পৰ্যটক আহে খালি এইবাৰ এই কি কয় কৰোণাই লকডাউন হোৱাৰ কাৰণে বৰ্তমানলৈকে আপুনি কোৱাৰ দৰে আমি আজিৰ পৰাহে এই মৈদামটো খুলি দিছোঁ তাকো এটা হেৰি দূৰত্ব মানি চলি দৰ্শক আহিবৰ কাৰণে গতিকে যথেষ্ট আমি আশা ৰাখিছোঁ নহ'লে এনেই ভাদ মাহত প্ৰায়খিনি মানুহ এইফালে ঢেকীয়াখোৱা ফালে আহে আৰু সেইখিনি মানুহ ইয়ালৈও আহে ইয়াত শিক্ষা বিভাগৰ পৰা জ্ঞানজ্যোতি আঁচনিৰ ছাত্ৰ ছাত্ৰীসকল আহে বিভিন্ন ডিষ্ট্ৰিক্টৰ তেনেধৰণে বিভিন্ন সময়ত বিভিন্নজন আহিছে
আচ্ছা দাদা এই ক্ষেত্ৰত মই আপোনাৰ পৰা জানিব বিচাৰিম যে আহোম সম্প্ৰদায়ৰ যিসমূহ পুৰণি যি ঐতিহ্যমণ্ডিত যিসমূহ বস্তু আছে সেই বস্তুসমূহ বা লাচিত বৰফুকনৰ লগত জড়িত যিসমূহ বস্তু সেই বস্তুসমূহ আপোনালোকে সংৰক্ষণৰ ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ হাতত লৈছে আমি বহুত দেৰিকৈ কৰিছোঁ যিহেতু মৈদামটো স্থিতি মানে এইখিনি সজাওঁতে পৰাওঁতেও যথেষ্ট সময় হৈছে আগত আমি বাঁহৰ জেৰুৱা চেৰুৱা দিছিলোঁ তাৰপিছত চৰকাৰে দিয়াৰ কাৰণে আৰু এই অংশটোত মানে সন্মুখ অংশটোত এই এছ কে সিনহা ডাঙৰীয়াৰ কৃপাত তেখেতে যেনিবা ইয়াত আৰ্ট ফিলিং কৰিলে বাকী চব ল' লেণ্ড আছিলে সেই কাষত যে দেখিছে সেই নিচিনাকৈ এইবোৰ দ পথাৰ খেতি পথাৰ আছিলে চৰকাৰী মাটি এইখিনিহে এইবোৰ চব দান দিয়ে ৰাইজৰ পৰা আচ্ছা আচ্ছা ঠিক আছে দাদা মই কথা পাতি আপোনাৰ লগত আমি দৰ্শকসকলক আপোনালোকৰ যি মিউজিয়াম যি কেফেটেৰিয়া সেই আটাইসমূহ বস্তু দেখুৱাবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শক আমি আপোনালোকক পোনে পোনে বৰ্তমান লৈ যাবলৈ চেষ্টা কৰিম বীৰ লাচিত বৰফুকন যি মৈদামৰ যি মিউজিয়াম যি নৱনিৰ্মিত যি প্ৰেক্ষাগৃহ যি নিৰ্মীয়মান হৈ আছে বৰ্তমান এই আটাইখিনি বস্তু আপোনালোকক দেখুৱাব চেষ্টা কৰিম তাৰ কাৰণে আপোনালোকে চাই থাকক পোহৰ লাইভ এইটোৰ এই বিশেষ অনুষ্ঠান ইতিহাসে ৰিঙিয়াই প্ৰিয় দৰ্শক বৰ্তমান মই উপস্থিত আছোঁ বীৰ লাচিত মৈদামৰ যি লাচিত ভৱন সেই লাচিত ভৱনত মই উপস্থিত আছোঁ এই লাচিত ভৱনটো হৈছে এনে এক ভৱন যিটো ভৱনত লাচিত বৰফুকনে পুৰণি কালত ব্যৱহৃত যিসমূহ সামগ্ৰী বা আহোমসকলৰ যি ঐতিহ্যমণ্ডিত যিসমূহ সামগ্ৰী যিসমূহ আগৰ দিনত ব্যৱহাৰ হৈছিলে সেই সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে সংৰক্ষণ কৰি ৰখা হৈছে ইয়াৰ যি পৰিচালনা কমিটি সেই পৰিচালনা কমিটিৰ লগতে অসম চৰকাৰৰ সহযোগত তেওঁলোকে বিভিন্ন ঠাইৰ পৰা এই বস্তুসমূহ সংগ্ৰহ কৰি ইয়াত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে আমি পোনে পোনে পৰিচালনা কমিটিৰ যিজন সাধাৰণ সম্পাদক শ্ৰী মহেন্দ্ৰ গগৈ ডাঙৰীয়া পোনে পোনে তেওঁৰ ওচৰলৈ আহিম আৰু তেওঁৰ পৰা জানিব চেষ্টা কৰিম যে ইয়াত কেনেকৈ ক'ৰ পৰা বস্তুখিনি সংৰক্ষণ কৰিবলৈ তেওঁলোক সক্ষম হৈছে দাদা মই আপোনাৰ ওচৰলৈ আহিম বস্তুখিনি আপোনালোকে ক'ৰ পৰা আনে যিখিনি ঐতিহ্যমণ্ডিত বস্তু হয় স্থানীয়ভাৱে বিভিন্ন জেগাত ঘূৰি যিসকল মানুহৰ ঘৰত এই বস্তুবোৰ আছিল তাৰ পৰা সংগ্ৰহ কৰিছোঁ আমি নিজববীয়াকৈ আপুনি সন্মুখতে দেখিছে এখন ছালপিৰা গত শুব বা তেনেধৰণৰ বিশেষ কাৰণে ব্যৱহাৰ কৰে তাৰপিছত সিফালে ওপৰত দেখিছে কিং খাপৰ মেখেলা ৰিহা কি কয় চাদৰ এইবোৰ তেতিয়া ব্যৱহাৰ কৰিছিলে তাৰপিছত দেখিছে ছালপিৰাখনৰ ওপৰতে ঠিক আছে এখন তামুলী পিৰা যিখন পিৰা মানে একেটা কাঠতে খুৰাৰ সৈতে গোটেইখিনি বনোৱা হয় যদি এবাৰ দেখুৱাই দিয়ে আপুনি হয় ধন্যবাদ এইখন হ'ল তামুলী পিৰা ইয়াত বিশেষত্ব এটাই যে এই একেটা কাঠতে এই খুৰা আৰু এই পিৰাখন বনোৱা হয় ইয়াত মানে বেলেগে গজাল মাৰি বস্তুটো কৰা নহয় হয় তলৰ এইখন কি হয় এইখন হ'ল ছালপিৰা হয় আৰু আপুনি এইফালে দি আহক মই ক'লোৱে যে কিং খাপৰ চাদৰ হয় ৰিহা হয় আচ্ছা এইফালে আহিলে আপুনি ইয়াত আছে কি কয় এই তলতে দেখিছে যে ইয়াত আছে ৰূপৰ তামোল সোণৰ টেমি তাৰপিছত আপোনাৰ আছে এইটো ভাঙৰি সেই সময়ত হেৰি কৰা আৰু এইফালে দেখিছে হাতী দাঁতৰ পেপা আচ্ছা এইবোৰ শুকা তেতিয়া খোৱা এইটো হ'ল ধোঁৱা খোৱা এইটো চিলিম তাৰমানে এই বস্তুখিনি সমাজত এতিয়া হেৰাই গৈছে সেইকাৰণে ইয়াত আমাৰ পিছৰ প্ৰজন্মই চাবৰ কাৰণে বস্তুখিনি ইয়াত লোকেলি সংগ্ৰহ কৰা হৈছে এইটো আপুনি দেখিছে যে হাতনি পেৰা ইয়াত অৰ্নামেণ্টছ বা সৰু সৰু বস্তুবোৰ বাঁহৰে তৈয়াৰী এইখিনিতো আহিছে আৰু এইফালে দেখিছে যে এইটো তোলাচনী ৱেট এণ্ড মেজাৰ আগত যিটো দগাপালা ওলোৱা নাছিলে সেই সময়ত তেনেকৈ এইখনে তোলাচনীতে বস্তুবোৰ জোখা মেলা কৰে বাৰ্টাৰ ছিষ্টেমৰ পিছত আৰু ইয়াত দেখিছে যে এইখিনি কাঠৰ কি কয় হেতা তলীয়া এইখিনি কাঠৰ তলত মই ওচৰৰ ফালে আছে এখন হেংদাং ঠিক সেই সময়ৰে কিছুমানে হয়তো কেতিয়াবা প্ৰশ্ন কৰে যে লাচিতৰ নেকি এইটো লাচিতৰ নহয় আমি লোকেলি কালেক্ট কৰা হেংদাং তাৰপিছত এইটো হৈছে বেলেগে নাম বেলেগে কয় এই তেলপেৰা বেটেৰী সৰিয়হ তেলটো ভাজি লৈ পেৰি আগৰ মানুহখিনিয়ে জানে এই ঢেঁকী বা গছৰ কেপত দি হেঁচে আৰু তাত বহনা বুলি কোৱা বস্তু দি তেলটো ওলায় এইটো তেলপেৰা বেটেৰী বুলি কয় আমাৰ অসমীয়াত এষাৰ কথা আছে মই কৈছোঁ বহুতকে এই নাই বুলিলেনো আৰু কিমান মানে বেটেৰী চেপা দিওঁ কথাষাৰ অসমীয়া বেটেৰী চেপা দিয়া কথাষাৰ
এইটোৱেই মানে প্ৰমাণ কৰে অৰ্থাৎ তেলটো ভাজি পেলানি বহুতবাৰ একেবাৰে মানে খলি যিটো ওলাই নহয় শেষলৈকে বস্তুটো দি মানুহ বহুতকেইজন উঠি মানে হেঁচা দি বস্তুটো উলিয়াই থাকে তাৰপিছতো নাইকিয়া হয় এটা সময়ত তাৰপিছত এইখিনি হৈছে কাঁহৰ মানে বস্তু এইখিনিত এজন মানুহৰ নাম লৈ পেলাই ভুৱন ভূঞা স্বৰ্গীয় ঢুকালে তেখেতৰ পৰিয়ালৰ পৰা এই গোটেইখিনি কাঁহৰ দিয়া এইটো হ'ল হেৰি এই কি কয় হাতী খুজীয়া বাতি এই জলপান খাবলৈ ককাহঁতে সেইটো জলপান খাবলৈ ব্যৱহাৰ কৰিছিলে এতিয়া অন্তত 10-12জনীয়ে পৰিয়াল এটাই খাব পাৰিব প্ৰথমতে চাগে সেইটো হ'ল মানে হেৰি আচ্ছা এইটো চাই দিলে হয় এইখন হ'ল দোলা এই কইনা মানে নিয়া উঠাই নিয়া মানে এই ভাঙিছে আৰু এখন আছে ইফালে দোলা বৰ মানুহৰ দোলা হয় 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 এইখন দোলা এইফালে এইকেইডাল ওপৰত মাৰি দিলে আছে মানুহ ধৰি মানে হাতীত মানে দৰা গ'লে কইনা দোলাত যায় বা ডাঙৰ মানুহ যিবোৰ আছিলে দোলাত তুলি লৈ যায় গাঁৱৰ চহৰ হেৰি কৰোঁ কাৰণে ইয়াত এটা বস্তু আছে যিখন আছে কাঁড়ফাই ধেনু দেখিছে দে ধেনু ইয়াৰ বিশেষত্ব টেগাৰ ছিষ্টেম টেগাৰ লগাই পেলানি বস্তু হেৰিডাল জোৰডাল কৰি জ্বলে এইম কৰি পোনাই টেগাৰটো টিপি দিলে সেই কাঁড়টো ওলাই যায় মাৰ দদাই বুলি যে কথাটো এটা বুঢ়ী নামত আছে আৰু এইখন হ'ল মেৰ ধৰা এই বেতৰ মেৰ ধৰা বহি কিবা এই প্ৰাৰ্থনা চাৰ্থনা তেনেকুৱা কৰা বিশেষ মানে অলপমান গাঁৱৰ গণ্যমান্য ব্যক্তিহে এইখন বহে এইখন ডাঙৰ ধৰা এইখন মেৰ ধৰা এইখন হ'ল যে বান কাঁহী ওলোৱাৰ আগত এইটো বান বেৰা ওপৰত বান কাঁহী আছে এই বেৰাটো আঁতৰাই পেলানি কাঁহীখন ধোৱা পখলা কৰিব পাৰে এইটো হ'ল বান বেৰা তাৰমানে সেইখন লৈ যাব পাৰে মই দাদা এইফালে আৰু এটা বস্তু দেখা পাইছোঁ এইটো কি হয় এইটো ড্ৰেগন মানে এইটো হেৰিয়ে বনোৱা এই কাঠত কৰি পেলানি বনোৱা এই ইয়াতে বনাইছে মোৰ ভাই এজনে বনাইছে এইটো তলৰ সেইটো হ'ল জাত বুলি কয় এইটো ড্ৰেগন বনাইছে এইটো এই হেৰি পেৰে যে মাহ ঘূৰাই পেলানি অঁ চক্কি পিছা বুলি কয় আমাৰ ইয়াত হিন্দী ভাষীবিলাকে মানুহত মানে জেলত থাকি চক্কি পিচি থাকিব লাগে বুলি কয় যে এইফালে আপোনাৰ আছে এই গ্ৰামফোন পুৰণি গ্ৰামফোন আছে এইটো কাছৰ চলং সেইটো তলতে হেৰিটো মুখলৈকে আছে আৰু বস্তুখিনি এইখিনি বনাইছোঁ আৰু এটা বস্তু আছে যে এইটো হ'ল চব মটং বুলি যিটো কয় এইটো হ'ল মটং ইয়াত মানে লৈ ফুৰে সৈন্যবাহিনী হেৰিয়াত ইফালে এনেকৈ লৈ ফুৰে মানে যে 3000 মটং আনিছিলে বুলি যে কয় চুকাফাৰ দিনত এইটো তেতিয়াৰ নহয় বাৰু পিছত ইয়াত মানে হেৰি হয় এইটো তাম আৰু কিবা বস্তুৰে বনোৱা এই বস্তুটোত মানে ভাত বনায় ভাত দালি বনায় আজিকালি যে আমাৰ জকাত যেনেকৈ বনায় ঠিক তেনেকৈ এইটো মটং এইটো তেনেকৈ মানুহৰ পৰা এই বেলেগ বস্তু দি পেলাই আনিছোঁ আৰু ইয়াতে তেনেকৈ আছে এইটো হ'ল হেৰি জপা ইয়াত কাপোৰ কানি থোৱা এইটো মানে পুৰণি ট্ৰাংকৰ আগৰ বস্তুটো জপা ঠিক আছে দাদা যথেষ্টখিনি বস্তু আমি দেখা পালোঁ আমাৰ ৰাইজ নিশ্চয় উপকৃত হ'ব ভুৰুকা এই হাতী মাৰি ভুৰুকাত ভৰুৱা বুলি কয় যে এইটো বস্তুটো দাদা মই ইয়াত দেখা পাইছোঁ ইয়াত প্ৰায়ভাগ বস্তু অন্য ব্যক্তিয়ে দান দিয়া তো এই ক্ষেত্ৰত আপোনালোক তেওঁলোকৰ ওচৰলৈ যায় নে তেওঁলোক নিজেই আপোনাৰ ওচৰলৈ আমি নিজে গৈ যাওঁ গৈ তেখেতসকলক বহুত মডিফাই কৰিবলগীয়া হয় আলোচনা বিলোচনা কৰিবলৈ হয় তাৰপিছতহে যে বস্তু ইয়াত থাকিলে অন্ততঃ বস্তুটো চবে জানিব আৰু যিমানখিনি মানুহে দিছে প্ৰত্যেকৰে আমি ৰেজিষ্টাৰ আছে আৰু প্ৰত্যেকৰ নাম লিখা আছে কোনে ডনাৰজন প্ৰিয় দৰ্শক বৰ্তমান মই উপস্থিত আছোঁ বীৰ লাচিত মৈদামৰ যি নৱনিৰ্মিত প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহত মই উপস্থিত আছোঁ এই প্ৰেক্ষাগৃহ অসম চৰকাৰৰ ফালৰ পৰা 1 কোটি টকা ব্যয় কৰি যি এক নক্সা তৈয়াৰ কৰা হৈছিলে এই মৈদামৰ সেই নক্সাৰ ভিতৰৰ এটা অংশ হৈছে এই প্ৰেক্ষাগৃহ আমি আপোনালোকক প্ৰেক্ষাগৃহৰ সুন্দৰ পৰিৱেশ আমি দেখুৱাব চেষ্টা কৰিম এক সুন্দৰ প্ৰেক্ষাগৃহ বৰ্তমান মই উপস্থিত আছোঁ এই প্ৰেক্ষাগৃহৰ ষ্টেজৰ ওপৰত এক সুন্দৰ ষ্টেজ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম এই যি লাচিত মৈদাম এই লাচিত মৈদামৰ যি নৱনিৰ্মিত যি কাম বৰ্তমান চলি আছে নৱনিৰ্মিত যি নক্সা সেই নক্সা মই সাধাৰণ সম্পাদক ডাঙৰীয়াক অনুৰোধ জনাম যাতে আমাৰ ৰাইজক সেই নক্সা তেখেতে দেখুৱাই দিয়ে
এই অংশটো এইটো মিউজিয়াম আৰু এতিয়া আমি য'ত আছোঁ এইটো হ'ল অডিটৰিয়ামটো প্ৰেক্ষাগৃহটো তাৰ কাষতে আছে এইখিনি গেষ্ট হাউচ তাৰপিছত এই অংশটো এই যিটো অংশ মানে আছে এই অংশটোৰ কাম আধৰুৱা হৈ আছে এইটো ফেভাৰ ব্লক দি এইখিনি কৰিব লাগিব অৰ্থাৎ দ্বিতীয়খন ছবিত যদি চাই আপোনালোকে এইখন পুৰণি মানে মৈদাম পাৰ্কৰ আৰু এইটো এন্ট্ৰেন্সটো যিটো দেখুৱাইছে এই বস্তুটোৰ ভিতৰত হ'ব লাগে এইটো গেটখন ইতিমধ্যে হৈছে ৱালৰ কিছু অংশ হৈছে বাকী ফেভাৰ ব্লক এইখিনি বাকী আছে ধন্যবাদ দাদা প্ৰিয় দৰ্শক আমি এই অনুষ্ঠান ইমানতে সামৰিব লাগিব আমি আপোনালোকক দেখুৱালোঁ যোৰহাটত অৱস্থিত যি লাচিত মৈদাম সেই লাচিত মৈদামৰ সম্পূৰ্ণ যি সুন্দৰ পৰিৱেশ সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ লগতে অসম চৰকাৰৰ সহযোগত যি নতুনকৈ যিখন মৈদাম তৈয়াৰ কৰিবলৈ চেষ্টা কৰা হৈছে বা যি প্ৰেক্ষাগৃহ যি কেফেটেৰিয়া সম্পূৰ্ণৰূপে আপোনালোকক মিউজিয়ামৰ লগতে সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে এই অনুষ্ঠান ভাল পালে আমি পুনৰ আপোনালোকৰ ওচৰলৈ লৈ আহিম যোৰহাটৰ বিভিন্ন ঐতিহ্যমণ্ডিত যি অনুষ্ঠান সেই অনুষ্ঠানসমূহৰ যি পৰিৱেশ সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম তাৰ কাৰণে আপোনালোকে চাই থাকক পোহৰ লাইভৰ এই বিশেষ অনুষ্ঠান ইতিহাসে ৰিঙিয়াই ধন্যবাদ